হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ, যিটো হৈছে ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড ৰবি শংকৰ। ইয়াৰ অসমীয়া ভাঙনি দিছিলোঁ। ক্লাছ 6ৰ হয় এইটো লেশ্যন, আৰু অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত যিমানখিনি পাঠ্যপুথি আছে তাৰ অন্তৰ্গত এইটো লেশ্যন। চ' যোৱাকালিৰ পাৰ্ট 1ত যিখিনি বুজাইছিলোঁ তাৰ যদি কিবা কাৰোবাৰ প্ৰব্লেম আছে মোক জনাব পাৰে। আজি তাৰ পিছৰ খণ্ডখিনি মানে লেশ্যনটোৰে তলৰ খণ্ডখিনি আমি অকণমান বুজিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত ষ্টেঞ্জা 1, 2, 3 and 4 ইতিমধ্যে পঢ়োৱা হৈছে। আজি ষ্টেঞ্জা 5টো অকণমান চাইছোঁ, আৰু পিছৰ যিখিনি শিকিবলগীয়া আছে সেইখিনিও শিকিম বাৰু। অ'কে, লেটছ ষ্টাৰ্ট। Pandit Ravi Shankar was born into a cultured family in Benares, which is also known as Kashi and Varanasi, on 7th April 1920. কি কৈছে ইয়াতে যে পণ্ডিত ৰবি শংকৰ ৱাজ বৰ্ণ, মানে পণ্ডিত ৰবি শংকৰে জন্মগ্ৰহণ কৰিছিল ইনটু এ কালচাৰ্ড ফেমিলি, মানে এটা সংস্কৃতিবান এটা পৰিয়ালত ইন বেনাৰস। বেনাৰস নামৰ চহৰখনত, বেনাৰস নামৰ ঠাইত পণ্ডিত ৰবি শংকৰে এটা সংস্কৃতিবান এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। হুইচ ইজ অলছ' ন'ন এজ কাশী এণ্ড বাৰাণসী, মানে বেনাৰসকে আজিকালি আৰু কি বুলি নামেৰে জনা যায়? কাশী আৰু বেনাৰসী বুলি, যাক কাশী আৰু বেনাৰসী বুলিও জনা যায়। অন 7th April 1920, অৰ্থাৎ 7 এপ্ৰিল 1920 চনত। ঠিক আছে ইয়ালৈকে। His father's name was শ্যাম শংকৰ চৌধুৰী and mother's name was হেমাংকিনী। অৰ্থাৎ কি কৈছে, তেখেতৰ দেউতাকৰ নাম আছিল শ্যাম শংকৰ, মানে শ্যাম শংকৰ চৌধুৰী, আৰু মাকৰ নাম আছিল হেমাংকিনী। In 1930, Ravi Shankar's eldest brother Uday Shankar took him, their mother Hemangini and other members of the family to Paris. So কি কৈছে, in 1930 মানে 1930 চনত ৰবি শংকৰছ এল্ডেষ্ট ব্ৰাদাৰ, ৰবি শংকৰৰ ডাঙৰ ককায়েক বা ডাঙৰ ভায়েক উদয় শংকৰ, মানে উদয় শংকৰে টুক হিম, তেখেতক বা তেওঁক লৈ গৈছিল, দেয়াৰ মাদাৰ হেমাংগিনী, সিহঁতৰ বা তেখেতসকলৰ মাক হেমাংগিনীক, এণ্ড আদাৰ মেম্বাৰ্ছ অৱ দ্য ফেমিলি, আৰু পৰিয়ালৰ আনবোৰ সদস্যক টু পেৰিছ, মানে পেৰিছ চহৰলৈকে। মানে কি হৈছে, 1920 চনত তেখেতৰ জন্ম হৈছিলে 7 এপ্ৰিল তাৰিখত, আৰু তেখেতৰ ডাঙৰ ককায়েকে কি কৰিছিলে, উদয় শংকৰে ৰবি শংকৰ আৰু তেওঁৰ মাক হেমাংগিনীক আৰু সিহঁতৰ পৰিয়ালৰ অন্য সদস্যবিলাকক পেৰিছ চহৰলৈকে লৈ গৈছিল। ৰবি শংকৰ ৱাজ এডমিটেড, মানে ৰবি শংকৰক ভৰ্তি কৰোৱা হৈছিল টু এ স্কুল ইন পেৰিছ, মানে পেৰিছ চহৰৰ এখন স্কুলত ৰবি শংকৰক নামভৰ্তি কৰাই দিছিল। বাট ৰবি কুড নট কণ্টিনিউ হিজ ষ্টাডি ইন দ্য স্কুল, কিন্তু ৰবি শংকৰে সেই স্কুলখনত মানে কি কৰিব পৰা নাছিল, তাহাঁতৰ অধ্যয়ন কণ্টিনিউ কৰিব পৰা নাছিল। এলং উইথ হিজ ৱেল ন'ন ডেন্সাৰ ব্ৰাদাৰ উদয় শংকৰ, এতিয়া মানে কি কৈছে ইয়াতে, উদয় শংকৰৰ বিষয়ে কৈছে, মানে উদয় শংকৰ কোন আছিলে, এগৰাকী বিখ্যাত নৃত্যশিল্পী আছিলে। এলং মানে হৈছে সৈতে, এলং উইথ হিজ মানে তেখেতৰ, এলং উইথ হিজ ৱেল ন'ন ডেন্সাৰ ব্ৰাদাৰ উদয় শংকৰ, মানে তেখেতৰ জনবিখ্যাত নৃত্যশিল্পী ভায়েক বা ককায়েক উদয় শংকৰ, ককায়েকে হ'ব, ভায়েক নহয় ইয়াতে, উদয় শংকৰৰ সৈতে ৰবি ট্ৰেভেলড অল অভাৰ দ্য ৱৰ্ল্ড, ৰবিয়ে, ডেট মিনছ ৰবি শংকৰে ট্ৰেভেল কৰিছিল, মানে ভ্ৰমণ কৰিছিল, অল অভাৰ দ্য ৱৰ্ল্ড, মানে গোটেই পৃথিৱীখন, পাৰফৰ্মিং উইথ দ্য ট্ৰুপ, দলটোৰ লগত নৃত্য প্ৰদৰ্শন কৰি, এণ্ড বিগিনিং হিজ কেৰিয়াৰ ইন ডান্স এণ্ড মিউজিক, ডেট মিনছ তেওঁ নৃত্য আৰু সংগীতত তেওঁৰ জীৱিকা আৰম্ভ কৰিছিল। বিগিনিং ডেট মিনছ আৰম্ভ কৰিছিল। হি হেড এ গ্ৰেট এক্সপ'জাৰ টু মিউজিক ডিউৰিং ডেট টাইম। ইয়াত এক্সপ'জাৰ শব্দটো আমি যদিও বা এক্সপ'জাৰ মানে খুলি দেখুওৱা তেনেকুৱা টাইপৰ হয়, বাট ইয়াতে এক্সপ'জাৰ ডেট মিনছ আমি পৰিচয় কৰোৱাটো বুজি ল'ম। চ' সেই সময়ছোৱাত তেখেতৰ সংগীতৰ ওপৰত বা সংগীতৰ প্ৰতি এক বিশেষ পৰিচয় আছিল। In 1934,
Ravi Shankar made for the first time Ustad Alauddin Khan, master and pioneer of modern Hindustani instrumental music. That means 1934 চনত ৰবি শংকৰে পোনপ্ৰথমবাৰৰ বাবে আধুনিক ভাৰতীয় বাদ্য সংগীতৰ নিপুণ তথা অগ্ৰগামী উস্তাদ ডেট মিনছ এগৰাকী শিল্পী যাক আমাৰ ভাৰতীয় সমাজত কি দিয়ে এটা পৰিচয় দিয়ে উস্তাদ আলাউদ্দিন খানক লগ পায়। ইয়াত মাষ্টাৰ মানে নিপুণ আৰু পায়নিৰ মানে অগ্ৰগামী শব্দটোৰ অৰ্থটো বুজি ল'ম। নেক্সট চাওঁ, লেটাৰ ৰবি শংকৰ বিকেম হিজ ডিচিপল, মানে পিছত ৰবি শংকৰে বিকেম মানে হৈছিল হিজ ডিচিপল ডেট মিনছ শিষ্য, অৰ্থাৎ পিছত ৰবি শংকৰে তেখেতৰ শিষ্য হৈ পৰিছিল। হি ইউজ টু প্ৰেক্টিচ চিটাৰ ফৰ নিয়াৰলি 18 hours a day to gain command over this instrument. ইয়াতে চোৱা, চিটাৰ শব্দটো অসমীয়াত কিন্তু চেতাৰ বুলিহে কয় দেই। মই আগৰ ভিডিঅ'টোতো চিটাৰটোক চিটাৰ বুলিয়ে কৈছিলোঁ, মেবি এইটো চেতাৰ হয়। চ' হি ইউজ টু প্ৰেক্টিচ মানে তেখেতে অনুশীলন কৰিছিল চেতাৰ নামৰ বাদ্যযন্ত্ৰটো ফৰ নিয়াৰলি 18 hours a day, প্ৰায় 18 ঘণ্টা এদিনত, টু গেইন কমাণ্ড অভাৰ দিছ ইনষ্ট্ৰুমেণ্ট, কি কৰিবৰ কাৰণে? ইয়াত গেইন মানে হৈছে লাভ কৰা আৰু কমাণ্ড মানে হৈছে অধিপত্য। চ' টু গেইন কমাণ্ড মানে অধিপত্য লাভ কৰিবৰ কাৰণে অভাৰ দিছ ইনষ্ট্ৰুমেণ্ট, এইটো বাদ্যযন্ত্ৰৰ ওপৰত। ৰবি শংকৰ হেজ ডান এ লট টু মেক দ্য ৰেষ্ট অফ দ্য ৱৰ্ল্ড আণ্ডাৰষ্টেণ্ড হিন্দুস্তানী মিউজিক। ৰবি শংকৰে হিন্দুস্তানী মিউজিক অৰ্থাৎ আমাৰ ভাৰতীয় সংগীত গোটেই ৱৰ্ল্ডখনে অৰ্থাৎ গোটেই বিশ্বই জানিবৰ কাৰণে বহুখিনি কৰিছে। হি ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান আৰ্টিষ্ট টু এনকাৰেজ এপ্ৰিচিয়েশ্যন অফ ইণ্ডিয়ান মিউজিক ইন ইউৰোপ এণ্ড আমেৰিকা। অৰ্থাৎ ইউৰোপ আৰু আমেৰিকাত আমাৰ ভাৰতীয় সংগীত কোনোবাই এনকাৰেজ কৰা, ডেট মিনছ কোনোবাই উৎসাহিত কৰা, তেখেতে হৈছে প্ৰথমগৰাকী ভাৰতীয়। হিজ ফ্ৰেম হেজ স্প্ৰেড অল অভাৰ দ্য ৱৰ্ল্ড, ডেট মিনছ তেওঁৰ খ্যাতি, ফ্ৰেম ডেট মিনছ খ্যাতি, হেজ স্প্ৰেড মানে বিয়পি পৰিছিল অল অভাৰ দ্য ৱৰ্ল্ড, গোটেই বিশ্বজুৰি। ইন 1966 ৰবি শংকৰ মেড জৰ্জ হেৰিছন, দ্য কিং অফ দ্য বেটেলছ, who sustained the world-famous sitar maestro as the godfather of the world music. অৰ্থাৎ 1964 চনত ৰবি শংকৰে বিটলছৰ ৰজা, সেইটো মই বেটেলছ কোৱা গৈছিলে, বিটলছ হ'ব ইয়াতে, বিটলছৰ ৰজা জৰ্জ হেৰিছনক লগ পাই, যিয়ে বিশ্ববিখ্যাত চিটাৰ মাষ্ট্ৰৰ নাম বিশ্ব সংগীতৰ গডফাদাৰ নামেৰে নামকৰণ কৰে। উইথ এ ডিপ চেন্স অফ ভেনেৰেশ্যন ডেট মিনছ শ্ৰদ্ধা ভাৱ, সেইটোক আমি ভেনেৰেশ্যন বুলি কয়। হেৰিছন ৰোড এবাউট ৰবি, মিউজিক ইজ হিজ লাইফ, হি ইজ দ্য মিউজিক এণ্ড দ্য মিউজিক ইজ হিম। ডেট মিনছ কি কৈছে? ইয়াতে কৈছে যে গভীৰ শ্ৰদ্ধা বোধেৰে হেৰিছনে ৰবি শংকৰৰ ৰবিৰ সম্পৰ্কে লিখিছিল, মানে সংগীত তেওঁৰ জীৱন, মিউজিক ইজ হিজ লাইফ, ডেট মিনছ সংগীত তেওঁৰ জীৱন, হি ইজ দ্য মিউজিক মানে তেওঁৱেই সংগীত, এণ্ড দ্য মিউজিক ইজ হিম আৰু মিউজিকে হৈছে তেওঁ। He is also the first Indian musician to receive the highest award of the Berlin Film Festival, the Silver Bear, for his music in the Indian film Kabuliwala. That means কি কৈছে ইয়াতে? তেখেতে তেখেতৰ সংগীতৰ বাবে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ সৰ্বোচ্চ বঁটা, যাক চিলভাৰ বিয়াৰ বুলি কৈছে, যাক অসমীয়াত ক'লে ৰূপালী ভালুক হ'ব, চ' চিলভাৰ বিয়াৰ বুলি কোৱাটোৱে ভাল হ'ব। চ' চিলভাৰ বিয়াৰ নামৰ বঁটাটো লাভ কৰা প্ৰথমজন ভাৰতীয় সংগীতজ্ঞও তেখেত আছিল, ঠিক আছে।
আৰু এই বঁটা কিহৰ কাৰণে পাইছিল ফৰ হিজ মিউজিক ইন দ্য ইণ্ডিয়ান ফিল্ম কাবুলীৱালা মানে তেওঁৰ সংগীতৰ কাৰণে কোনখন কি সংগীতৰ কাৰণে যে তেওঁৰ সেইবিলাক সংগীত যিবিলাক হৈছে ইণ্ডিয়ান ফিল্ম কাবুলীৱালা মানে ভাৰতীয় এখন চিনেমা কাবুলীৱালাত হোৱা সংগীতবিলাকৰ কাৰণে হি ৱাজ এ ভেৰি টেলেণ্টেড মিউজিক ডাইৰেক্টৰ তেওঁ আছিল এগৰাকী প্ৰতিভাৱান মানে টেলেণ্টেড ডেট মিনছ প্ৰতিভাৱান মিউজিক ডাইৰেক্টৰ সংগীত পৰিচালক এণ্ড হেড কম্প'জড মিউজিক ফৰ মেনি ইণ্ডিয়ান ফিল্মছ মানে কি কৈছে আৰু তেখেতে কম্প'জ কৰিছিলে তেখেতে মানে ৰচনা কৰিছিল মিউজিক মানে সংগীত ফৰ মেনি ইণ্ডিয়ান ফিল্মছ বহুতো ভাৰতীয় চিনেমাৰ কাৰণে চিনেমা ডেট মিনছ চলচ্চিত্ৰ মই চিনেমাটো একচুৱেলি ইংলিছ ৱৰ্ডে হয় অসমীয়া ক'বলৈ গ'লে চলচ্চিত্ৰ হি ৱাজ অনাৰ্ড উইথ দ্য পদ্মভূষণ ইন 1967 তেখেতক সন্মানিত কৰা হৈছিল অনাৰ্ড ডেট মিনছ সন্মানিত কৰা হৈছিল উইথ পদ্মভূষণ নামৰ সন্মানেৰে যিটো আমাৰ এৱাৰ্ড আছে ভাৰতীয় এৱাৰ্ড এইটো ইন 1967 1967 চনত পদ্মবিভূষণ ইন 1981 1981 চনত পদ্মবিভূষণ বঁটাৰে এণ্ড ভাৰত ৰত্ন আৰু আমাৰ যিহেতু ভাৰতৰ সৰ্বোচ্চ বঁটা ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল ইন 1999 1999 চনত হি ডাইড অন 11 ডিচেম্বৰ তেখেতে মৃত্যুবৰণ কৰিছিলে অন 11 ডিচেম্বৰ 2012 চনৰ 11 ডিচেম্বৰত ইন কেলিফৰ্ণিয়া নামৰ চহৰত USA যিখন USAৰ আণ্ডাৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আণ্ডাৰত আছে এট দ্য এজ অফ 92 বছৰ বয়সত অৰ্থাৎ তেখেতে 2012 চনৰ 11 ডিচেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া চহৰত 92 বছৰ বয়সত মৃত্যুবৰণ কৰিছিল চ' এইখিনিয়ে আছিলে এই লেচনটোৰ ভাঙনি চ' ইয়াতে আজি সামৰিছোঁ আৰু আগন্তুক ভিডিঅ'ত মই ইয়াৰে গোটেই প্ৰশ্নোত্তৰখিনি দিবলৈ চেষ্টা কৰিম যদিহে ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা আৰু কিবা যদি বুজি পোৱা নাই আৰু যদি কিবা ভালদৰে আকৌ কিবা বুজাবলগীয়া আছে তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত তোমালোকে উল্লেখ কৰিবা মই সেইখিনি পূৰাবলৈ চেষ্টা কৰিম ধন্যবাদ